সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ কাৰণে, আমাৰ বুলিয়ে নহয়, গোটেই অসম, গোটেই ভাৰতবাসীৰ কাৰণে এই মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব। আমাৰ মাজৰ পৰা আজি আবেলি সময়ত আমাৰ সকলোৰে আদৰ ইয়াৰ আমোদটো সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া ইহলীয়া সম্বৰ্ধন কৰিলে। তেখেতৰ জন্ম হৈছিলে যোৰহাট চহৰত। তেখেতে 1972 চনৰ 19 নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিলে। আজি তেখেতৰ মৃত্যু হৈছে। এই মৃত্যুক আমি আচলতে মই যেতিয়া প্ৰথম গ্ৰুপতে পাইছিলোঁ, মই মানে এনেই মিছাকৈ বুলি ভাবিছিলোঁ, কিন্তু লাহে লাহে চালোঁ, ফেচবুকতো আহিলে। হয়, সেইটো কাৰণে আমি মৰ্মান্তিক হৈছোঁ। আমি বুলিয়ে নহয়, গোটেই অসমবাসী, গোটেই ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষী। সকলোতকৈ আচৰিত কথা হ'ল কি, তেখেতৰ কাৰণে আমাৰ যুৱ বন্ধুসকলে যিটো উৎসাহেৰে তেখেতৰ গান গৰিমা গাই শুনিছিলে, আমি সঁচাকৈ আপ্লুত হ'বলগীয়া। আমি জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে এজন ব্যক্তি বুলি ভাবিলে ভুল হ'ব। তেখেত এটা অনুষ্ঠান আছিল, মহান অনুষ্ঠান বুলি ক'ব লাগিব। এজন তেখেত আমাৰ সম্পদ, ভাল ব্যক্তি। তেখেত আমাৰ সম্পদে গোটেই অসমৰ কাৰণে বহুত ডাঙৰ সম্পদ আছিলে। এনেকুৱা এজন ব্যক্তিক যে আৰু কেতিয়াবা জন্মগ্ৰহণ কৰিব, সেইটো আমি ভাবিব নোৱাৰোঁ। ঠিক তেনেকৈ আমাৰ এটা সময়ত ভূপেন হাজৰিকাদেৱে আমাক এৰি থৈ গুচি গ'ল। আমি এই এপাহতে তেখেতক আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তেখেতে যাতে য'তে নাথাকক কিয় আমাৰ উঠি অহা প্ৰজন্মক তেখেতৰ নীতি আদৰ্শ গুণ গৰিমা যাতে আমাৰ এই সমাজক বিলাই দিয়ে, তাৰ কাৰণে আজি আমি তেখেতৰ ওচৰত শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু বিশেষ নকওঁ, ক'বলৈ বিশেষ ভাষা নাই, ক'বলগীয়াটো বহুত থাকে। আৰু সকলোকে ইয়াত উপস্থিত থকা যুৱ বন্ধুসকলক মই এটা কথা অনুৰোধ কৰিছোঁ, আমি সকলোৱে তেখেতৰ শ্ৰীচৰণত যিহেতু আমি গৈ নাপাম, কাইলৈ হয়তো মুখ্যমন্ত্ৰী গৈছে, কাইলৈ গধূলিহে তেখেত আহি পেলাই গুৱাহাটী পাবহি। তথাপিতো এগছি চাকি ধূপেৰে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব বিচাৰিছোঁ। আমি বিশেষ নকওঁ, ইমানকে তেখেতৰ বিষয়ে কৈ এটি ধূপেৰে আমি সকলোৱে ইয়াত উপস্থিত থকা যিসকল সদায় ব্যক্তি তথা যুৱ বন্ধুসকলতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি এক মিনিট সময় মৌনতা অৱলম্বন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। সময়টো চাব দিছোঁ দেই। ওম শান্তি। ওম শান্তি।